মোৰ চেনেল ষ্টাডি উইথ মি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ বিষয়টো হ'ল ADRE 2.0। আমাৰ হাতত বহুত কম সময় আছে। যদি তোমালোকে পৰীক্ষাটো ভালদৰে দিব বা কিবা এটা চাকৰি পাব বিচাৰিছে, তেনেহ'লে যোৱা কেইটামান গ'লেই। এতিয়া আমাৰ হাতত মাত্ৰ আছে 4 মাহ। এই 4 মাহ আমি কেনেদৰে পঢ়িম, কি পঢ়িম, ক'ৰ পৰা পঢ়িম। যদি আমি এই 4টো মাহ ভালদৰে নপঢ়োঁ, তেনেহ'লে আমাৰ হাতৰ পৰা এটা সুবৰ্ণ সুযোগ নোহোৱা হৈ যাব। প্ৰথমতে আমাৰ কি কৰিব লাগিব, যিটো ADRE চিলেবাছ আছে, এইবেলি চাগে এতিয়ালৈকে চিলেবাছটো দিয়া নাই, কিন্তু আগৰ যিটো চিলেবাছ আছে সেই চিলেবাছ অনুযায়ী আমি যদি ষ্টাডি কৰোঁ, আমি যদি পঢ়োঁ, তেনেহ'লে আমি নিশ্চয় এই পৰীক্ষাটোত আমি সফলতা লাভ কৰিব পাৰিম। কথাটো হ'ল যে আমি পঢ়িম কেনেকৈ। এতিয়া হাতত মাত্ৰ আছে 4 মাহ। দিনত আমি যদি 8 ঘণ্টাকৈ ষ্টাডি কৰোঁ, তেনেহ'লে আমি নিশ্চয় চিলেবাছটো কভাৰ কৰিব পাৰিম। আৰু চিলেবাছটো ইমান ডাঙৰ যে আমি অতি সহজে এইটো ক্লিয়াৰ কৰা বা সম্ভৱ নহয়। চিলেবাছটো ক্লিয়াৰ কৰিবৰ কাৰণে আমাৰ যথেষ্ট পৰিশ্ৰম কৰিব লাগিব। পৰিশ্ৰমটো আমাৰ এনেকুৱা কৰিব লাগিব যে আমি অকল এই ইউটিউব চাই পেলাই এটা পৰীক্ষা আমি অতি সহজে পাছ কৰিব বা সফলতা লাভ কৰিব নোৱাৰোঁ। গতিকে আমাৰ কি কৰিব লাগিব যে এই MCQ বেচিছত ভিত্তি নকৰি আমি যদি কিতাপৰ পৰা আমি যদি গোটেই বস্তুটো আমি যদি জানি লওঁ, তেনেহ'লে আমাৰ বহুত লাভ হ'ব। হয়তো ইউটিউবাৰবিলাকে কি কৰে যে MCQ ভিত্তিত বেছি কোশ্চেন আৰু তাৰ এনচাৰবিলাক দিয়ে। ঠিক আছে, আমাৰ পৰীক্ষাটো MCQ ভিত্তিত হয়, আমি সকলোৱে জানো। কিন্তু এই MCQ আমাক কিমান দূৰ লাভ কৰিব পাৰিছে। যিবিলাকে পৰীক্ষাত অৱতীৰ্ণ হৈছে বা উত্তীৰ্ণ হৈছে, তেওঁলোকৰ পৰা আপোনালোকে যদি সোধে বা বুজি, সিহঁতে নিশ্চয় ক'ব যে MCQৰ ওপৰত ভিত্তি নকৰি পেলাই তেওঁলোকে যদি কিতাপৰ পৰা ভালদৰে চাই মেলি পৰীক্ষাটো দিয়ে, তেনেহ'লেহে পৰীক্ষাটো সফলতা বেছি আহে। আৰু মই সেইকাৰণে ভাবিছোঁ যে এই MCQ ভিত্তিত নপঢ়ি পেলাই আমি যেনেকুৱা বস্তুবিলাক আছে, সেই বস্তুবিলাক আমি যদি ভালদৰে একদম আলোচনাৰ মাধ্যমত যদি আমি পঢ়োঁ, তেনেহ'লে আমাৰ বহুত লাভ হ'ব। গতিকে মোৰ চেনেলটো খোলাৰ উদ্দেশ্য, আজিয়ে মোৰ এইটো প্ৰথম ভিডিঅ' হয় যে আমি আলোচনাৰ মাধ্যমত পঢ়িম, চাওঁ কি হয়। আৰু যদি আপোনালোকে যদি আলোচনাৰ মাধ্যমত পঢ়িব বিচাৰিছে, তেনেহ'লে মোৰ লগত মোৰ চেনেলটো আজিয়েই ছাবস্ক্ৰাইব কৰি লওক। আৰু যদি ভাল লাগে, তেনেহ'লে মোৰো বহুত লাভ হ'ব। ময়ো এজন তোমালোকৰ নিচিনাই ছাত্ৰ, ময়ো ষ্টাডি কৰোঁ। তো মোৰ লগত তোমালোকে আহা, ষ্টাডি কৰা আৰু নিজকে এটা ভাল ঠাইত লৈ যোৱাৰ কাৰণে প্ৰস্তুত কৰি লোৱা। ধন্যবাদ।